হয় বন্ধুসকল, আমি আজি বাদুলিপাহাৰৰ পৰা যিটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দক্ষিণলৈ আৰু গোলাঘাট নগৰ অঞ্চলৰ পৰা একদম নগৰ হাৰ্ট অফ দি টাউনৰ পৰা ২০ কিলোমিটাৰ উত্তৰলৈ ৰঙামাটিৰ মৌজাদাৰৰ ঘৰৰ ৰঙামাটি মৌজাদাৰ অফিচৰ ঠিক কাষতে সন্মুখতে চেউনী গাঁও, এই চেউনী গাঁৱত অৱস্থিত হৈছোহি। আৰু এই চেউনী গাঁৱত ইতিহাস প্ৰসিদ্ধ এটা ব্ৰিটিছ ৰাজত্বৰ সময়ৰ এটা ক্লাব আছে, যিটো ক্লাব ঘৰ আমাৰ ঠিক পিছফালে আছে। আৰু ক্লাব ঘৰটো হৈছে গৰিয়াজান ক্লাব। এই ক্লাব ঘৰটোত অনেক ধৰণৰ অতিলৌকিক কাহিনী জড়িত হৈ আছে। বৰ্তমান এই ক্লাব ঘৰটো ভূত বাংলা সদৃশ এটা ক্লাব ঘৰলৈ পৰিণত হৈছে। এই ক্লাব ঘৰটোতে ব্ৰিটিছ ৰাজত্বৰ সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া টি কোম্পানীৰ অধীনত অবিভক্ত শিৱসাগৰ জিলাৰ সকলোবিলাক ঠাইৰ চাহাবকল, বাগানত যিসকলে কৰ্মৰত চাহাব আছিলে আৰু চাহ খেতিয়ক, সেইসকল ইয়াতে একত্ৰিত হৈছিলেহি। একত্ৰিত হৈ তেওঁলোকে আজৰি সময় অতিবাহিত কৰিছিলে বা তেওঁলোকৰ দৰকাৰী যিমানবিলাক সভা সমিতি অনুষ্ঠিত কৰিব লগা হৈছিলে, সেই সভা সমিতিসমূহ এই ক্লাব ঘৰটোতে অনুষ্ঠিত হৈছিলে। আৰু এই ক্লাব ঘৰটোত সভা সমিতি অনুষ্ঠিত হোৱাৰ উপৰিও ইয়াত বিভিন্ন ধৰণৰ স্পৰ্টছ খেলা হৈছিলে। সেই চাহাবসকলৰ মাজত খেল অনুষ্ঠিত হৈছিলে আৰু তেনে খেলবিলাকৰ ভিতৰত টেবুল টেনিছ অন্যতম আছিলে। আৰু টেবুল টেনিছৰ উপৰিও বেডমিণ্টন, লং টেনিছ, আৰু এই যে আমাৰ সন্মুখত দেখিছে সেই বিস্তীৰ্ণ পথাৰখন, এইখন তেওঁলোকৰ সময়ৰে এখন প্লেগ্ৰাউণ্ড আছিলে, খেলপথাৰ। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই খেলপথাৰখনৰ মাটিৰ পৰিমাণ হৈছে ৩৯ বিঘা মাটি বৰ্তমান আছে। আৰু এই মাটি বৰ্তমান ইয়াৰ যিখন সুৰক্ষা সমিতিৰ অধীনত আছে। আৰু এই যিটো ক্লাব গৰিয়াজান ক্লাবৰ সন্মুখত দেখিছে আপোনালোকে এই বৰ্ষাৰণ্য, বহুত ডাঙৰ ৩জোপাকৈ বৰ্ষাৰণ্য আছে, তাৰ সিটো ছাইডেও আছে। আহকচোন বন্ধুসকল আমি ক্লাব ঘৰৰ ভিতৰলৈ যাওঁ। ক্লাব ঘৰটোৰ সদৃশ এটা পৰিৱেশ হৈ আছে বৰ্তমান। এই ক্লাব ঘৰত মুঠ 12টামান কোঠা আছে আৰু প্ৰতিটো বিভিন্ন কাৰণত ব্যৱহাৰ হৈছিলে। আৰু প্ৰতিটো কোঠা কি কাৰণত ব্যৱহাৰ হৈছিলে তাক এটা এটাকৈ আমি বিশ্লেষণ কৰিম। আৰু এই ক্লাবটোৰ বেক চাইডে এটা ডাঙৰ ছুইমিং পুল আছে, য'ত এই কৰ্মৰত চাহাবসকলে হাজৰি সময়ত তেওঁলোকৰ এই বিভিন্ন খেলা ধূলা কৰাৰ পাছত এই ক্লাব ঘৰৰ বেক চাইডে থকা যিটো ছুইমিং পুল আছে, তাতে তেওঁলোকে স্নান কৰিছিলে। বেক চাইড হয় বন্ধুসকল, দেখিছেনে? এইটোৱে হৈছে গৰিয়াজান ক্লাব। আৰু এই ক্লাবটো নেটত উল্লেখ থকা অনুসৰি 1918 চনতেই প্ৰতিষ্ঠা কৰা হৈছিলে কিছুমান উদ্যোগী ব্ৰিটিছ কৰ্মচাৰী বা চাহ বাগানত কৰ্মৰত কিছুমান চাহাবে। আৰু এই ক্লাবটো 1918 চনত প্ৰতিষ্ঠা হোৱা বুলি কোৱা হৈছে যদিও আমাৰ ইয়াৰে স্থানীয় ব্যক্তি পবিত্ৰ বৰবৰাদেৱে কৈছে যে এইটো 1918 চনৰ, ইয়াত যদিও নেটত উল্লেখ আছে কিন্তু তাৰো বহু পূৰ্বৰ বুলি তেখেতে জানিব দিছে। আহক বন্ধুসকল, এতিয়া আমি ভিতৰলৈ সোমাই যাওঁচোন। আন্ধাৰ হ'লেই ন, ইয়াত হেৰি কৰা হয়।
এইটো এটা প্ৰকাণ্ড কোঠা এইটো প্ৰায় 100 ফুট দীঘল হ'ব আৰু বহলটো 50-60 ফুটমান বহল হ'ব আৰু এই কোঠাটো জানিব পৰা মতে এইটো এটা ৰিসেপশন কোঠা আছিলে অবিভক্ত শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা যেতিয়া চাহাবকল ইয়াতে আহিছিলে আহি প্ৰথমতে এই ৰিসেপশন কোঠাতে জিৰণি ল'ব লগা হৈছিলে আৰু ৰিসেপশন কোঠাৰ এই কোঠাটোৰ বেক সাইডে দেখিছেনে আৰু এটা প্ৰকাণ্ড কোঠা আছে এই কোঠাটোৰ পৰা তেওঁলোকে চাহ জলপান জাতীয় তেনেকুৱা ধৰণৰ সামগ্ৰী প্ৰদান কৰি আপ্যায়নৰ সুব্যৱস্থা কৰিছিলে আমি সেই ৰুমটোলৈকো যাম পিছত কিন্তু আহকচোন এই গোটেই ক্লাবটোৰ সম্পৰ্কে এটা সম্যক ধাৰণা ল'বৰ কাৰণে এই ক্লাবটোৰ পকিবেৰত এখন সুন্দৰ মানচিত্ৰ অংকন কৰিছে এই মানচিত্ৰখনে কি প্ৰতিপন্ন কৰিছে বা মানচিত্ৰত কি কথা উল্লেখ আছে বা মানচিত্ৰখন আমি চালে ক্লাবটোৰ সম্পৰ্কে কোনবিলাক কথা অৱগত হ'ব পাৰো ইয়াকে আমি পৰ্যবেক্ষণ কৰোঁচোন গৰিয়াজান যেটো ক্লাব এই ক্লাবৰ আৰ্কিটেকচাৰটোৱে হৈছে হেতু এটো হৈছে গৰিয়াজান ক্লাবৰ আৰ্কিটেকচাৰ সুন্দৰকৈ ইয়াতে খুটিত কৰিছে ছবি অংকিত কৰিছে আৰু এই গৰিয়াজান ক্লাবৰ গ্ৰাউণ্ডৰ চাৰিওফালে বিভিন্ন ধৰণৰ ঘাঁহ বননি জাতীয় হেৰিয়া উদ্ভিদ ঘাঁহনিৰে পৰিপূৰ্ণ আছিলে আৰু এই ক্লাবত যে বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা এই চাহাবকল আহি ইয়াত সমবেত হৈছিলে তাৰ উপযুক্ত প্ৰমাণটোৱে হৈছে এই গাড়ীবিলাক দেখিছেনে এম্বেছাডৰ গাড়ী এইবিলাক বিলাসী গাড়ী আৰু এই ক্লাবটোৰ ঠিক ক্লাব ঘৰটো যেটো ইয়াত ছবি আছে ছবিটোৰ কাষতে এখন বেঞ্চ দেখিছেনে আৰু বেঞ্চত মূৰটো বেঞ্চত লগাই ওপৰলৈ ভৰি দুটা কৰা এজন ব্যক্তি হয়তো জিমনাষ্টিক আৰ্হিত আৰু ভৰি দুটাৰ ওপৰত এখন তক্তা টাইপৰ আৰু তাৰ ওপৰত এটা লাইট লেম্পৰ দৰে এটা বস্তু অৱস্থান কৰোৱাইছে আৰু হেতু হয়তো এটো মনোৰঞ্জনৰ বাবে কৰা এক খেল বুলি ক'ব লাগিব আৰু ইয়াত দেখিছেনে এই ছবিখনে প্ৰতিপন্ন কৰে যে ইয়াত এটা ৰেষ্টুৰা বা হোটেল টাইপৰ ব্যৱস্থা আছিল বা বিয়াৰ বাৰৰ ব্যৱস্থা আছিল য'ত নেকি এই সাহাবসকলে বা মেম সাহাবসকলে একেলগতে বহি আড্ডা মৰাৰ লগতে চাহ অথবা বিলাসী সুৰা পান কৰিছিলে এই ছবিখনে তাকে প্ৰতিপন্ন কৰিছে আহকচোন বন্ধুসকল আৰু আমি এইফালে আগলৈ যাওঁ এইখন হৈছে টেনিছ কোৰ্টত দুজন ব্যক্তিয়ে টেনিছ খেলি থকাৰ এটা প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে আৰু এই টেনিছ খেলৰ লগতে ইয়াত দেখিবলৈ পোৱা গৈছে যে এই দুজন হয়তো ক্লাবৰ পহৰীয়া হ'ব পাৰে পহৰাদাৰ আৰু এটো ছাতি লৈ দেখিছেনে ছাতি লৈ তেওঁলোকে বাহিৰত বহি ছাতিৰ তলত বহি চেয়াৰত বহিও খেল উপভোগ কৰিছিলে নহলে সময় অতিবাহিত কৰিছিলে আৰু এই দুজন ব্যক্তি টেবুল টেনিছ হ'ব না এইটো লং টেনিছ এই দুজন ব্যক্তি লং টেনিছ খেলাৰ যেটো মুদত দেখিবলৈ পোৱা গৈছে আৰু এইফালে আহকচোন অলপ আগুৱাই যাওঁ এইখন দেখিছেনে এইখন হৈছে লন টেনিছৰ নেট আৰু এই নেটতে তেওঁলোকে লন টেনিছ অনুশীলন কৰিছিলে বুলি জানিব পৰা অনুমান কৰিব পাৰি এইখন হৈছে লন টেনিছৰ নেট আৰু এই নেটখনতে লং টেনিছ তেওঁলোকে অনুশীলন কৰিছিলে আৰু কেয়াজন অন্যতম ব্যক্তি সেইজনেও লং টেনিছ খেলি থকাৰ মুদতে দেখিবলৈ পোৱা গৈছে আৰু যোনটো সম্পূৰ্ণ খেলৰ হাজত যুদ্ধংদেহী এটা মনোভাৱেৰে খেলি থকাৰ মুদত অৱস্থান কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু এইবিলাক হয়তো দৰ্শক অডিয়েন্স হ'ব আৰু ইয়াত অডিয়েন্সে খেল উপভোগ কৰি চিঞৰ বাকৰ কৰাৰ এটা পৰিৱেশ প্ৰতিফলন ঘটিছে আৰু ইয়াত নাৰিকল গছৰ তলতো দেখিছোঁ আমি তিনিজন মান মানুহৰ মূৰ্তি ছায়া দেখিবলৈ পাইছোঁ ইয়াতে বহি হয়তো খেল উপভোগ কৰিছে নহলে মনৰ কথা ভাৱ বিনিময় কৰিছে আৰু ইয়াত স্পষ্টকৈ লিখা আছে ওয়েলকাম টু গৰিয়াজান অৰ্থাৎ গৰিয়াজান ক্লাবলৈ স্বাগতম জনাইছে আৰু এই গৰিয়াজান ক্লাবৰ লগত সংগতি ৰাখি দেখিছেনে কেইবাখনো ছবি এটো বিভিন্ন পূজত
পজত ছবিবিলাক আছে কোনোবা বহি আছে কোনোবা হয়তো বিশ্ৰাম লৈছে কোনোবা নৃত্যৰ ভংগীত থকা যেন লাগে আৰু কোনোবা কাৰোবাক নিৰ্দেশনা দি থকাৰো ছবি প্ৰতিফলন ঘটিছে কিন্তু এই ছবিবিলাক চাই এটা কথা সুস্পষ্ট হয় যে মানুহবিলাকৰ যেটো শৰীৰৰ গঠন যথেষ্ট ডাঙৰ আছিল যেন লাগে আমি এটো জানোৱে যে অনুমান হয় যে সাহাব অকল যথেষ্ট শাৰীৰিকভাৱে সবল সুখ ডাঙৰ মানুহ আছিল আৰু তেওঁলোক কেৱল শাৰীৰিকভাৱে ডাঙৰে নহয় বা সুখ ডাঙৰে নহয় তেওঁলোক যথেষ্ট দুঃসাহসী লোক আছিল আৰু এই ছবিখনত সুস্পষ্ট হৈ আছে যে এটো ৰিসেপশন কাউন্টাৰৰ এখন দিঘলীয়া ডেস্ক বা বেঞ্চ টেবুল ৰিসেপশন কাউন্টাৰ এটা দিঘল এখন টেবুল আৰু এই টেবুলত সন্মুখত তুলত বহি তেওঁলোকে এই দুটাকে গ্লাস আছে গ্লাস হয়তো বিয়াৰৰ গ্লাস হ'ব পাৰে আৰু এইফালে যিজন আছে সেইজন হয়তো ৰিসেপশনিষ্ট আৰু কাষতে কেবাজনো ব্যক্তি থিয় হৈ আছে এই কাৰবাৰটো এটা ৰেষ্টুৰা বা বিয়াৰ বাৰৰ গতিকে এই ছবিখনে ৰেষ্টুৰা বা বিয়াৰ বাৰৰ এটা প্ৰতিচ্ছবিহে সুন্দৰভাৱে প্ৰতিফলন ঘটাইছে আহকজন বন্ধু আমি কৈছো ইয়াত প্ৰায় 12টা মান কোঠা আছে আন্ধাৰে হল ন এই কোঠাটো পুথিভঁৰাল বা গ্ৰন্থগাৰ আছিল বুলি জানিব পৰা গৈছে ইয়াত অনেকবিলাক মূল্যৱান গ্ৰন্থ আছিল বুলি আমাক জানিব দিছে আৰু এই গ্ৰন্থবিলাক পৰৱৰ্তী সময়ত অৱশ্যে কিবা কাৰণত এই বাংলাটোৰ ক্ষয় হোৱাৰ লগে লগে ইয়াৰ পৰা কোনোবা অজ্ঞাত ব্যক্তিয়ে ইয়াৰ পৰা সকলোবিলাক গ্ৰন্থ লৈ যোৱা বুলি জানিব পৰা গৈছে আৰু এই ডাঙৰ প্ৰখণ্ড পোষ্টটোৰ তলত দেখিছেনে জুই জ্বলোৱাৰ এটা ধোঁৱাৰ আৱৰণ দেখিবলৈ পোৱা গৈছে আৰু হেতু এটা জুইহাল ইয়াতে হয়তো এই সাহাবসকলে জুই ফুৱাইছিলে বা তেনেকুৱা ধৰণৰ জুই ফুৱাবৰ বাবে হেতু ব্যৱহাৰ হোৱা যেন অনুমান কৰিব পাৰি আহক বন্ধুসকল এইটো হৈছে কৰিডৰ আৰু ইয়াত এটা ৰুম আছে কোঠা এই কোঠাটো জানিব পৰা মতে মেম সাহাবসকলে ইয়াতে তেওঁলোকৰ শিশুসকলক আনি জলনাত ৰাখি তেওঁলোকে খেল উপভোগ কৰিছিলে নহলে বাৰত বা ৰেষ্টুৰেণ্ট যিখন আছে এই ৰেষ্টুৰেণ্টত তেওঁলোকে অৱসৰ বিনোদন কৰিছিলে আৰু এইফালে আৰু এটা প্ৰখণ্ড ৰুম আছে ইয়াতো আমি দেখিবলৈ পাইছো এটা জুইহালৰ চৌকা আছে আৰু লগতে ইয়াত এটা শব্দ এটা লিখা দেখিবলৈ পাইছো আমি অসমীয়াতে লিখা আছে এটো পূজা অটো চাৰ্চ বা তেনেকুৱা হ'ব পাৰে নেকি বাৰু ইফালে কিবা এটা আছে নেকি বাৰু চোৱাচোন এইখিনি ক'বাত কিবা এটা দেখিছিলো মই এটো হয়তো ডাইনিং হল বেডৰুম হ'ব পাৰে ক্লাবৰ বেডৰুম হ'ব যেন লাগিছে ইয়াত বিছনা আছিল যথেষ্ট ৰুমটো আহল বহল আৰু এইফালে আমি দিছো ইয়াত দুটা ওয়াশৰুম আছে বাথৰুম আছে দুটাকে বাথৰুম টাইল সংলগ্ন কৰা দুটা বাথৰুম আছে এটো এটা আৰু এফালে এটো এটা আৰু এই দুটা বাথৰুমৰ উপৰিও ইয়াত এটা লেট্ৰিন দেখিবলৈ পোৱা গৈছে এটা লেট্ৰিন সংলগ্ন হৈ আছে আৰু হেতু যে এটা জেন্সৰ পাছাবগাৰ আছিল হেতু দেখিলে ধাৰণা হয় আৰু এই যেটো লেট্ৰিনটো এটা ইংলিছ কুমুট সংলগ্ন কৰা হৈছিল বুলি জানিব পৰা গৈছে কিন্তু ই সম্পূৰ্ণ বিনষ্ট হৈ গৈছে ধ্বংস হৈ গৈছে আৰু এইফালে আছিল এক্সিট
আপোনালোকক এই যে পুতুকাৱনীৰে পৰিপূৰ্ণ সেই ঠাইখন এই ঠাইখন আছিলে বেডমিণ্টন কোৰ্ট আছিলে বুলি অৱগত কৰিছে আৰু এই কেইটা ৰুমৰ উপৰিও আমি আগলৈ যাওঁচোন ইটো সাইডত আৰু 6টামান ৰুম আছে এই ৰুমকেইটা আমি দৰ্শন কৰোঁ ডাঙৰ কোঠা দেখিবলৈ পাইছোঁ আৰু এই কোঠাটোতো দুটাকে ৱাশৰুম আছে বাথৰুম আছে দুটা বাথৰুম আছে এইটো এটা আৰু ৰবা দেই এইটো লেট্ৰিনে হ'ব নেকি ইয়াতো এটা কোঠা দেখিবলৈ পোৱা গৈছে ইয়াত যদিও এন্ট্ৰি এখনেই কিন্তু ইয়াত ভিতৰত আৰু এটা কোঠা আছে এই কোঠা দুটা আছিলে বাথৰুম আৰু এইফালে দুটা লেট্ৰিন আছে এই কুমুটবিলাক ভাঙি নিশেষ হৈ গৈছে এইটো এটা আৰু এইটো এটা পুনৰ এইফালে আছিলে এক্সিট প্ৰস্থান কৰিব পৰা প্ৰস্থান কৰাৰ ব্যৱস্থা আৰু আগলৈ পানী টেংকি হয়তো নহলে লেট্ৰিন বাথৰুমৰ যিবোৰ লেতেৰা দ্ৰব্য সেইবিলাক তাত জমা হৈছিলে সেই তাতে দুটা টেংকি আছে আৰু এইফালে এটা কোঠা দেখিবলৈ পোৱা গৈছে দীঘলীয়াকে 6 ফুট আৰু 6/12 মান হ'ব এটো কি কামত ব্যৱহাৰ হৈছিলে হেতু এতিয়াতে সুস্পষ্টকৈ আমি কৈ দিব পৰা সুস্পষ্টকৈ ক'ব পৰা নাযাব আহাচোন আমি এই ৰিসেপশন কাউন্টাৰৰ পৰা দক্ষিণ সাইডলৈ কেইবাটাও কোঠা আছে এই কোঠাকেইটা আপোনালোকক দেখাম হয় এইটো এটা প্ৰখণ্ড কোঠা এইটো 100/50 সাইজৰ হ'ব ওটো তাতকৈ বেছি হলেও কম নহব ইয়াতে হয়তো আছিল আমাৰ যিকন লং টেনিছৰ কোৰ্ট এইখনে হ'ব এইখনে গ্ৰাউণ্ড এটো তেনেকুৱা ধৰণৰ সুব্যৱস্থা ৰাখা হৈছে না ইয়াত ইনডোৰ গেমছৰো ব্যৱস্থা আছিল ইনডোৰ গেমছৰ ভিতৰত যিবোৰ ছবি খুদিত কৰা আছে তাত দেখিছো লং টেনিছ আৰু টেবুল টেনিছৰ ৰেকেটৰ হতে খেলুৱাৰীসকলক হাজু হৈ থকা দেখিবলৈ পোৱা গৈছে ছবিত ৱালৰ ছবিত আৰু এটো সম্পূৰ্ণ লং টেনিছ বা বেডমিণ্টনৰ কোৰ্ট আছিল হেতু সুস্পষ্ট হয় কাৰণ আমি এই পকিবেৰত দেখিছো যে লং টেনিছৰ নেট তাত ছবি চিত্ৰ অংকন কৰিছে আৰু ইয়াত এই তেওঁলোকে খুদিত কৰা যিবিলাক লাইন মাৰিছিলে যিবিলাক সুনৰ লাইন বা তেনেকুৱা ধৰণৰ এই খেলৰ কোৰ্টবিলাক কাটিছিলে এইবিলাক এতিয়াও সুস্পষ্ট হৈ আছে আৰু এই কোৰ্টৰ কাষতে ইয়াতো এটা জুইহাল আছিলে আৰু সেই জুইহালটোত জুই জ্বলোৱাৰ পৰিপ্ৰেক্ষিতত ধোঁৱাৰ যিটো আৱৰণ এতিয়াও দেখিবলৈ পোৱা সুস্পষ্ট হৈ আছে আৰু এই কোঠাটোৰ ঠিক সাইডলৈ এফালে এটা ষ্টেপ আছে দেখিছেনে এটা ষ্টেপ আৰু এটা ডাঙৰ কোঠা এই কোঠাটোৰ সাইডত কেইবাটাও লেট্ৰিন আৰু বাথৰুম আছে সেইবিলাকত গা ধোৱাৰ ব্যৱস্থা অথবা লেট্ৰিন কৰাৰ ব্যৱস্থা আছে আৰু এইফালে আৰু এটা কোঠা আছে এটো কোঠা দেখিছেনে আৰু ইয়াত সৰু সৰু খিৰিকীৰ ব্যৱস্থা আছে এই কোঠাটো সন্মুখৰ যেটো কোঠা ৰিসেপশন কোঠাটোৰ লগত সংলগ্ন হৈ আছে আৰু এটো এটা ষ্টেপ আৰু এইফালেও ইয়াতো এটা ষ্টেপৰ হতে সেই ৰিসেপশন কাউন্টাৰৰ লগত যোগাযোগ ৰাখিবৰ বাবে হেতু ব্যৱস্থা কৰিছিল যেন অনুমান হয় ইয়াত হয়তো টেবুল আছিলে আৰু টেবুলৰ প্ৰায় বাহিৰৰ ৰিসেপশনিষ্টে গেষ্টসকলক আপ্যায়নৰ ব্যৱস্থা কৰিছিল আৰু এইফালে চাও আমি এইফালেও আৰু ওয়াল আগলৈকো আছে
এইটো এটা ডাঙৰ কোঠা এই কোঠাটো কি কামত ইউজ হৈছিলে হেতু সহজতে কৈ দিব পৰা নাযাব তো যিসকল সাহাব এই সাহাবসকলে এই কোৰ্টত টেনিছ কোৰ্ট বা লং টেনিছ কোৰ্টত খেল খেলাৰ পাছত তেওঁলোকে এই বাথৰুমলৈ আহি দেহ অলপ শৰীৰবিলাক ঠাণ্ডা কৰিবৰ কাৰণে শাৱাৰ লৈছিলে হয়তো আৰু ইয়াতে এই শাৱাৰৰ ব্যৱস্থা হেতু ভিতৰত যিমান কোঠাৰ ভিতৰত শাৱাৰৰ ব্যৱস্থা যে আছিলে হেতু অনুমান এটা হয় ইয়াৰ অৱস্থানবিলাক চালে এটো অনুমান হয় আৰু এই শাৱাৰ লোৱাৰ পাছত অলপ হয়তো তেওঁলোকে ঠাণ্ডা হৈ লোৱাৰ পাছত শৰীৰটো ঠাণ্ডা কৰি লোৱাৰ পাছতে এইটোৰ পথেৰে তেওঁলোকে বাহিৰলৈ গৈছিলে এইফালে বাহিৰলৈ গৈছিলে বাহিৰলৈ গৈ এই কাষতে এটা সুইমিং পুল আছে প্ৰশান্ত সুইমিং পুল আমি সুইমিং পুলটোলৈ যাম আপোনালোকক সুইমিং পুলটো দেখাব চেষ্টা কৰিম কিন্তু এই গোটেই অঞ্চলটোত এতিয়া মাটি যথেষ্ট আছে কেৱল প্লেগ্ৰাউণ্ডখনতে 39 বিঘা মাটি আছে আৰু এই সুইমিং পুললৈ আমি যাবলৈ হাজু হৈছো কিন্তু ইয়াতে আপোনালোকক জনাব বিচাৰিছো যে ইয়াত বৰ্তমান সময়তো বাঘ আৰু সাপৰ উপদ্ৰৱ চলে বুলি জানিব পৰা গৈছে আৰু তদুপৰি এই গোটেই যেটো বাংলা এই বাংলাটো এটা ভূত বাংলালৈ পৰিণত হৈছে ইয়াত ৰাতি মানুহ আহিবলৈ ভয় কৰে ৰাতি মানুহ আহিলে ভূতৰ কুটকুটনি বা তেনেকুৱা ধৰণৰ শব্দ শুনা যায় বুলি কৈছে যে নহক আহকচোন বন্ধুসকল আমি সুইমিং পুললৈ যাওঁ আগুৱাই যাওঁ হাবি জংগলৰ মাজেৰে পাৰ হৈ যাম আৰু সুইমিং পুলটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ওলাইছো আমাক ভূতে নাপালে ধৰিছা ন যায় নহক প্ৰভু ভগৱন্তৰ নামত আমি সুইমিং পুললৈ হে হাবি জংগলৰ ঘন হাবি জংগল অতিক্ৰম কৰি সুইমিং পুললৈ যাব বিচাৰিছো আমাক যাতে কোনো ভূত প্ৰেতে নাপালে হল বাঘ বনৰীয়া জন্তুৰ শিকাৰৰ বলি নহলে হল বা আমাক সাপৰ সন্মুখীন নহলে হল ইয়াতে যথেষ্ট ভয়ানক পৰিবেশ আহাচোন বসাবা ৰে সাউন্ডটো নাই দিয়া দিছো ভূতৰ জাগা এটো হৈছে ভূতৰ বাসস্থান দেখিছেনে কিমান হাবি জংগলৰ মাজেৰে মানে পূৰ্বতে তেনেকুৱা নাছিলে ইয়াত মানুহেৰে পৰিপূৰ্ণ এটা জনবসতিৰ ঠাই আছিলে কিন্তু সময়ৰ হুতত এটো অব্যৱহৃত হৈ থকাৰ বাবে এতিয়া এনে এটা পৰিস্থিতি হৈছে ই ভূত বাংলালৈ পৰিণত হৈছে কোনফালে যাম কি কৰিম ভয় লাগিছে হয় হয় অৱশেষত আমি সুইমিং পুলটোত পালোহি এইটো হৈছে সুইমিং পুল পানীবিলাক যথেষ্ট এতিয়া লেতেৰা হৈ আছে আৰু বিভিন্ন ধৰণৰ আৱৰ্জনাৰে পূৰ্ণ হৈ আছে পানী এতিয়াও আছে আৰু এই সুইমিং পুলটোৰ ব্ৰেড বহল হ'ব প্ৰায় 50 ফুটৰ অধিক হ'ব আৰু লেংথ যেটো দীঘল সি 120 ফুট মানৰ দৈৰ্ঘ্যতাৰ হ'ব গতিকে সেইসকল ব্ৰিটিছ সাহাবে যেটো সময়ত আমাৰ অসমীয়া বা অসমৰ সমাজ ব্যৱস্থা আন্ধাৰত ডুব গৈ আছিল সেইটো সময়তে ব্ৰিটিছসকলে কেনেকৈ জীৱনটো উপভোগ কৰিব লাগে কেনেকৈ শাসন কৰিব লাগে কেনেকৈ পৰিপাটিকে জীৱন যাপন কৰিব লাগে সেই কথাখিনি জানিছিলে আৰু তাৰ উপযুক্ত প্ৰমাণ হৈছে এইবিলাকে এই সুইমিং পুলটো চোক আপোনালোকে যেটো ওয়াল এই ওয়ালখন প্ৰায় 6 পৰা 8 ফুট বহল হ'ব এইটো যত ওপৰত যেটো ওয়াল বনোৱা আছে আৰু এই সুইমিং পুলৰ হৌটো
এইটো হয়তো আৰু তাত এটা ষ্টেপ আছে এইটো ষ্টেপেৰে তেওঁলোকে নামি আহিছিলে যে নহওক বন্ধুসকল আপোনালোকক ইয়াৰ যিটো পৰিৱেশ গৰিয়াজান ক্লাবৰ যিটো পৰিৱেশ এই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিলোঁ পুছ কৰা ক্লাব ঘৰটোৰ মূল যিটো ঘৰ এই ঘৰটোৰ পৰা বেক চাইডলৈ এটা পতিত অৱস্থাত এটা ঘৰ আছে দেখিছেনে সেইটো পতিত অৱস্থাত তালৈ যাব নোৱাৰি বহুতখিনি অসুবিধা আছে সাপ ওলাব পাৰে আৰু এই ঘৰটো অৱশ্যে ভালকৈ চাফ চিকুণ কৰি চোৱা হ'লে গম পোৱা গ'লহেঁতেন কি কামত ইউজ হৈছিলে ইয়াক দেখি এনেকুৱা লাগিছে যে এই ক্লাব ঘৰত যিমানবিলাক চাহাব আহিছিলে মেম চাহাব আহিছিলে বা সম্ভ্ৰান্ত যিমানবিলাক অতিথি আহিছিলে এই অতিথিসকলক আপ্যায়ন কৰিবৰ কাৰণে যি ৰন্ধা বঢ়াৰ ব্যৱস্থা সেই গৃহটিতে হৈছিলে আৰু সেইকাৰণে সেইটোক ৰান্ধনীশাল বুলি ক'বলৈ পাৰি গৰিয়াজান ক্লাব ঘৰটোৰ বেক চাইডৰ পৰা আমি এটা এখন ছবি দাঙি ধৰিব বিচাৰিছোঁ কৰিছানে এই গৰিয়াজান ক্লাবটোৰ সামগ্ৰিক এখন ছবি আমি বেক চাইডৰ পৰা দাঙি ধৰিব বিচাৰিছোঁ এটা যথেষ্ট দীঘল আৰু টিংপাতবিলাক এতিয়া লাহে লাহে মামৰে ধৰিছে টিংপাতৰ ওপৰত লতা বগাবলৈ আৰম্ভ কৰিছে এনেকুৱা ধৰণে পতিত অৱস্থাত জৰাজীৰ্ণ হৈ জহি কহি যাবলৈ দিয়াতকৈও যদি এই যি ভূ সম্পত্তি আছে বা এই ক্লাব ঘৰটোক এটা সৎ কামত ব্যৱহাৰ কৰিব পৰা হ'লে স্থানীয় মানুহৰ বিশেষকৈ এই ৰঙামাটি অঞ্চলৰ ৰঙামাটি মৌজাৰ আৰু তদুপৰি এই ৰঙামাটি মৌজাৰ লগত সংলগ্ন গাঁওবিলাকৰ যথেষ্টখিনি উপকাৰ হ'লহেঁতেন এইখিনি কালি আছে এই ঘৰটো যে দেখিছে এইটো পতিত একদম জৰাজীৰ্ণ অৱস্থাত আছে আৰু এই ঘৰটো দেখিলে অনুমান হয় ইয়াতে হয়তো এই গৰিয়াজান ক্লাবৰ যিসকল আমন্ত্ৰিত অতিথি আছিলে অতিথিসকলক আপ্যায়ন কৰিবৰ কাৰণে ৰন্ধা বঢ়াৰ কাম হৈছিলে আৰু ইয়াত অৱশ্যে এই গোটেই ক্লাব ঘৰটোত ৰানিং ৱাটাৰৰ ব্যৱস্থা আছিলে সেইবাবে কিছুৱে কয় যে ৱাটাৰ টেংকি ইয়াতে এই গৃহটোৰ ওপৰত হয়তো পানীৰ টেংকি এইটো তেনেকুৱা নহ'ব হয়নে বাৰু নহ'ব এইটো তেনেকুৱা নহ'ব গতিকে এই গৃহটো ৰান্ধনী গৃহ যেনে অনুমান হৈছে আমি দৰ্শকৰ সুবিধাৰ কাৰণে দৰ্শকে বুজি পাবৰ কাৰণে গৃহটি অলপ ভিডিঅ' কৰি দেখুৱাবলৈ বিচাৰিছোঁ ব'লা